এইবাৰ হৰিহৰ দুলিতে ভূত ওলাইছে অনলাইন ট্ৰেডিঙৰ নামত তেজপুৰত আন এক প্ৰবঞ্চনাৰ জাল এইবাৰ প্ৰবঞ্চনাৰ অভিযোগ সুৰজ ডেকা নামৰ CIDৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত এজন ব্যক্তিৰ বিৰুদ্ধে ট্ৰেডিঙত জড়িত থকাৰ অভিযোগত অঞ্জন সুপ্ৰিয়ম দাস নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে তেওঁ পুলিশতে কাম কৰা বুলি গম পাইছো বাকি আমাৰ ইনভেষ্টিগেশন চলি আছে CID ব্ৰাঞ্চ কৰে নেকি CID কৰে তো তেওঁ অফিচাৰ কনিষ্ঠ তেখেতে LNK হয় লেন্স নায়ক হয় লেন্স নায়ক বুলি জানিব পাৰিছো বাকি আমাৰ অব্যাহতি তদন্ত চলি আছে বাকি আমি গম পাই যাম সব কথাখিনি কিছুমান কথা এতিয়ালৈকে আগবাঢ়িব নোৱাৰো পিছত আমি কিমান মান টকা সেইটো আমি পিছত আমি অভিযোগ চলি আছে আমি আমাৰ তদন্ত চলি আছে আমি পিছত আমি CID হেডকোৱাৰ্টাৰৰ পৰা আনিছো ধৃত অঞ্জন সুপ্ৰিয়ম দাসে বালিপাৰা চাৰিদুৱাৰ অঞ্চলৰ পৰা প্ৰায় 50 লাখ টকা সংগ্ৰহ কৰা বুলি অভিযোগ উঠিছে এই 2015 চনত আমাৰ তাত আহি পেলাই অঞ্জনৰ লগত চিনাকি হৈ অঞ্জনৰ পৰা পইচা লৈ গ'ল 5 লাখ টকা 5 লাখ লৈ গৈ পেলাই তাৰপিছত সেইটো পইচাৰ পৰা সি অকণ পইচা দি আছিলে অঞ্জনক দি পেলাই আকৌ অঞ্জনক ক'লে বোলে পইচাবিলাক দিয়া এনেকৈ দিলে মই পইচাবিলাক তোমাক দি আছোঁ তাৰপিছত আকৌ চাৰ্ভাৰ কিনিব লাগে বুলি কৈ সি 3 লাখ টকা এটা নিলে তাৰপিছত 1.5 লাখ নিলে মোৰ পৰা বন্ধনৰ পইচা লৈছিলোঁ মই বন্ধন গোটৰ লোৱা পইচাটো সি সম্পূৰ্ণভাৱে ল'লে এবাৰ 50,000 ল'লে তাৰপিছত আকৌ লৈ গ'ল নেক্সট ই উজ্জীৱনৰ মই 1.5 লাখ টকা লৈছিলোঁ সেই 1.5 লাখ টকাটো সি লৈ গৈছে মোৰ পৰা কি কৰিম বুলি শ্বেয়াৰত লগাম বুলি নিছিলে মাহে 15,000 দিম বুলি কৈছিলে মোক অঞ্জন সুপ্ৰিয়ম দাসৰ অভিযোগ অনুসৰি এই প্ৰবঞ্চনাৰ মাষ্টাৰ মাইণ্ড হ'ল সুৰজ ডেকা এই ক্ষেত্ৰত অব্যাহত আছে আৰক্ষীৰ তদন্ত